দুচকুৰে মাজতে সপোনে বাগৰে উমানে জোকালে জীৱন বৰণীয়া কিমান ৰহণীয়া জোনাকীয়ে যাকে কবৰে কি জানি মনৰ জুনুকা জোনাকে জোনাকে এন্ধাৰে এন্ধাৰে চিঞৰি মোৰ আকাশে কবনে বাৰু মোৰে কাহিনী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি শকুন্তলা ও শকুন্তলা শকুন্তলা ও শকুন্তলা বাৰু যি হ'ল হ'ল এতিয়া তই কি ভাবিছ এই সন্তানটিক মই স্বামীৰ অবিহনেই ডাঙৰ দীঘল কৰিম ভাল মানুহো বনাম এইবোৰ কেনেকৈ হ'ল দাদা হঠাতে হৈ থকা কামটো কেনেকৈ কেঞ্চেল হ'ব পাৰে তেওঁলোকে আমাক ইমান বেয়াকৈ প্ৰতাৰণা কৰিব নালাগিছিল আমাৰ হোল লাইফৰ ইনকাম সেই প্ৰজেক্টত জড়িত হৈ আছিল এতিয়া যদি আমি সেই পইচাখিনি নাপাওঁ কেনেকৈ চলিম ভাইটি কিন্তু কি বৌ তাইক মই ইমান ফোন কৰি আছোঁ ফোনটোৱে ৰিচিভ কৰা নাই আৰু মই এতিয়া শকুন্তলাৰ বৰ্তমানৰ ঠিকনাও নাজানো মোৰ অনুভৱ তাই আৰু আমাৰ ঘৰলৈ কেতিয়াও ঘূৰি নাহে তাই চাগে অকলে জীৱনটো কটোৱাৰ সিদ্ধান্ত লৈছে কংগ্ৰেচুলেশ্যন শকুন্তলা বৰুৱাৰ ল'ৰা সন্তান এটা জন্ম হৈছে কি বৰ্তমান মাক আৰু সন্তান দুই সুস্থ চিন্তা কৰিব নালাগে তেখেত 24 ঘণ্টা আমাৰ লগত অবজাৰ্ভেশ্যনত থাকিব ঠিক আছে এতিয়া আজি 25 বছৰৰ আগত মোৰ লগত হোৱা ষড়যন্ত্ৰবোৰৰ প্ৰত্যুত্তৰ দিব মোৰ ল'ৰা আকাশে বিনোদন আহোঁতে পলম কৰিলা অলপ পলম হ'ল মই তোমাৰ বাবে অথনিৰে পৰা ৰৈ আছোঁ কিন্তু তুমি মোক হঠাৎ ইয়ালৈ কিয় মাতি আনিলা মোৰ তোমাৰ লগত অলপ কথা আছে কিন্তু ইয়াত অঁ ইয়াত মই কথাখিনি ঘৰৰ চাৰিবেৰৰ মাজত ক'ব বিচৰা নাই মোকতো আকাশৰ তলত ক'ব বিচাৰিছোঁ বৌ মই শকুন্তলাক এইখন ঘৰত শান্তিত থাকিবলৈ নিদিওঁ আৰু জ্যোতিষীয়েও কৈছে এই বিয়াখন বুলি অশুভ মই শকুন্তলা আৰু বিনোদনৰ সম্পৰ্ক ভাঙিহে এৰিম ময়ো সেইটোৱে বিচাৰোঁ আজি 25টা বছৰ মই যিখিনি কথা তোমাক ক'ব সাহস কৰা নাই যি কথাৰ বাবে মই অত বছৰে অন্তৰ্দ্বন্দ্বত ভুগি আছোঁ আজি মই তোমাক সেইখিনি কথা কওঁ বিনোদন তুমি তাইক ৰখাবলৈ কোনো দৰকাৰ নাই তাই নিজেহে যাবলৈ ওলাইছে আমিতো তাইক যাবলৈ কোৱা নাই তুমি ঠিক কৈছা বৌ মই আহোঁ আৰু সেইখিনি কথা কোৱাৰ পিছতহে মই শান্তি পাম মই আৰু অশান্তিত থাকিব বিচৰা নাই বিনোদন কিন্তু কথাটো কি বৌ কি হ'ল মুড অফ যে আচলতে মই মোৰ মাক ঘিণ কৰোঁ কিন্তু কিয় মোৰ প্ৰথম মাৰ মৃত্যু হৈছিল তাৰপিছত দেউতাই আন এগৰাকী বিয়া পাতিছিল প্ৰথমতে তেওঁ মোক খুব মৰম কৰিছিল
পিছত জানো কি হ'ল তেওঁ আন এজন পুৰুষৰ লগত গুচি গ'ল সেইকাৰণে মই তেওঁক ঘিণ কৰোঁ তোমাৰ শকুন্তলা আণ্টি মানে তোমাৰ মালে মনত নপৰে পৰে বহুত মনত পৰে আচলতে প্ৰথমতে মই দেউতাতকৈ তেখেতক মই বেছি ভাল পাইছিলোঁ কিন্তু ডাঙৰ হৈ বুজিলোঁ সেইবোৰ চব কৃত্ৰিম ভালপোৱা আছিল কাৰণ মোক যদি তেখেতে সঁচাকৈ ভাল পালেহেঁতেন মোক এনেকৈ এৰি থৈ নগ'লহেঁতেন কিন্তু তোমাক এইবোৰ কথা কোনে ক'লে দেউতাই কৈছে তুমি মাৰ পৰা জানিবলৈ কেতিয়াবা চেষ্টা কৰিছা নাই কৰা তেন্তে তুমি ভুল কৰিছা মানে কোনো এটা কথাৰ সত্যতা জানিবলৈ হ'লে তুমি দুই পক্ষৰ কথা শুনিব লাগিব এজনৰ ওপৰত ভিত্তি কৰি তুমি কোনো ডিচিশ্যন ল'ব নোৱাৰা মানে তুমি ক'ব খুজিছা মই মোৰ দেউতাক বিশ্বাস কৰিব নালাগিছিল নেহা তুমি ভুল বুজিছা মোৰ মা এগৰাকী চৰিত্ৰহীনা নাৰী আছিল যি নিজৰ সন্তান আৰু স্বামী থকাৰ পিছতো বেলেগ এজন পুৰুষৰ লগত গুচি গৈছিল অয়ন দুবৰি কেতিয়াবা অয়নলৈ মোৰ বৰ মনত পৰে অ' সি চাগে বৰ ডাঙৰ হ'ল এদিন যদি তাক হেঁপাহ পলুৱাই চাব পাৰিলোহেঁতেন বাইদেউ আপোনাৰ যদি কপালত আছে এদিন তাক লগ পাবই মই তেখেতলৈ বিয়া হোৱাৰ মূল উদ্দেশ্যই আছিল অয়ন সৰুতে মাকক হেৰুৱা ল'ৰাটোক মই মাকৰ মৰমখিনি দিব বিচাৰিছিলোঁ মাকৰ অভাৱ অনুভৱ নোহোৱাকৈয়ে মই তাৰ মাক হ'ব খুজিছিলোঁ কিন্তু মোক চৰিত্ৰহীনা সজাই সেইখন ঘৰৰ পৰা আৰু অয়নৰ জীৱনৰ পৰা বাহিৰ কৰি দিয়া হ'ল এই সন্তানটো আন কাৰো নহয় এই সন্তানটো আপোনাৰ মিছা 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 নকবা মিছা নকবা শকুন্তলা তোমাৰ সম্পৰ্ক এতিয়া উৎপলৰ লগত আছে সেইটো উৎপলৰ সন্তান তোমাৰ গৰ্ভত উৎপলৰ সন্তান আছে নে নাই কোৱা কথাটো শুনকচোন তোমাৰ মই উৎপল কথা উৎপল বাইদেউ আপুনি অয়নক ইমান মৰম কৰাৰ পাছতো সি কেনেকৈ আপোনাক পাহৰিব পাৰে অন্ততঃ সি ডাঙৰ হোৱাৰ পাছত এবাৰ হ'লেও আপোনাক বিচাৰি আহিব লাগিছিল সেয়া মোৰ বাবে এক অবুজ হাতৰ হয়তো সি মোক পাহৰিয়ে পেলাইছে যে তাৰ মাক এতিয়াও জীয়াই আছে বাইদেউ তাৰ চাগে মোৰ কথা ভাবিবলৈ আহৰিয়েই নাই কিন্তু মই মোৰ ল'ৰাটোক কেনেকৈ পাহৰি যাওঁ কোৱাচোন সেয়ে চাগে মই আকাশৰ মুখত অয়নক দেখা পাওঁ মোৰ ডাঙৰ পুত্ৰক নাই একো ভবা নাই এই ডায়েৰীখনত মই সকলো কথা লিখিছোঁ যি কথা মোৰ মুখেৰে ক'বলৈ সাহস নাই মানে এইখন ডায়েৰীত তুমি কি লিখিছা শকুন্তলা ও শকুন্তলা শকুন্তলা ও শকুন্তলা এইখন লোৱা এইখন কি মোৰ ডায়েৰী কিন্তু এইখন তুমি মোক কিয় দিছা প্ৰয়োজন আছে এতিয়া সময় আহি গ'ল তুমি সকলো সঁচা কথা জনাৰ মানে এই ডায়েৰীখন পঢ়িলে তুমি তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ পাবা বৌ মোৰ এতিয়া আৰু হেৰুৱাবলৈ একো নাই বিনোদন মোৰ ল'ৰা যেন দত্ত পৰিয়ালৰ একমাত্ৰ উত্তৰাধিকাৰী হৈ থাকক সেইকাৰণে মই অয়নক বেয়া পাইছিলোঁ আৰু তোমাৰ আৰু শকুন্তলাৰ ল'ৰা ছোৱালী হোৱাটো মই বিচৰাই নাছিলোঁ কিন্তু কি বৌ যাৰ বাবে মই ইমানখিনি কৰিলোঁ সেই ল'ৰাই আজি মোক এৰি পেলাই বিদেশলৈ গুচি গ'ল এতিয়ানো আমি ইমানবোৰ সম্পত্তি কি কৰিম যিহেতু
চাওতাও কোনো নাই। বৌ মই বৰ স্বাৰ্থপৰ বিনোদন। সেয়ে চাগে আজি মোৰ সকলো থাকিও মোৰ একো নাই। মই অকল মৰমীৰ লগতে নহয়, শকুন্তলাৰ লগতো বৰ অন্যায় কৰিছোঁ। তাৰেই চাগে ভগৱানে মোক শাস্তি দি আছে। এতিয়াহে মনত শান্তি পাইছোঁ। চল চক্ৰান্ত কৰি শকুন্তলাক এইখন ঘৰৰ পৰা খেদিলোঁ। এতিয়া মাত্ৰ এটা সময়ৰ বাবেই অপেক্ষা কৰি আছোঁ, যেতিয়া বিনোদন আৰু শকুন্তলাৰ ডিভোৰ্চ হ'ব। বৌ কি ভাবিছা? নাই, একো ভবা নাই। এই ডায়েৰীখনত মই সকলো কথা লিখিছোঁ, যি কথা মোৰ মুখেৰে ক'বলৈ সাহস নাই। মানে এইখন ডায়েৰীত তুমি কি লিখিছা? মই এতিয়া তোমাক একো নকওঁ, পঢ়িলে তুমি সকলো কথা গম পাবা। অতীতৰ কিছুমান প্ৰশ্নৰ উত্তৰ পাবা, সত্যৰ মুখামুখি হ'ব পাৰিবা। ঠিক আছে, মই আজি এই ডায়েৰীখন পঢ়িম আৰু এইখন ডায়েৰীত কি ৰহস্য আছে মই পঢ়ি চাম। আহিছোঁ। আংকল। অঁ আহা বহা। ইনভিটেশ্যনখন পালা? পালোঁ আংকল। MD ফাউণ্ডেশ্যনে এৱাৰ্ড ফাংচন পাতিছে। আজি 25 বছৰ আগত এইটো এৱাৰ্ড মই পাইছিলোঁ। এতিয়া বিচাৰোঁ 25 বছৰৰ পাছত এই এৱাৰ্ডটো তুমি পোৱা। কিন্তু আংকল, সেই এৱাৰ্ডটোৰ প্ৰতি মোৰ কোনো আগ্ৰহ নাই, আৰু এৱাৰ্ডটো যদি নাপাওঁ মোৰ কোনো আপত্তি নাই। কিন্তু এই কোম্পানীটোক মই কিছু আগুৱাই নিব বিচাৰোঁ। মই বিচাৰোঁ আপুনি ইমান কষ্টৰে গঢ়া এই কোম্পানীটোক আৰু আগুৱাই নিব। ভাল কথা। মাৰাই দিয়া সংস্কাৰ তুমি যাতে জীৱনত কোনোকালে কেতিয়াও নাপাহৰা। নাপাহৰোঁ আংকল। দেউতা নোহোৱাকৈ মায়ে মোক কষ্টৰে ডাঙৰ দীঘল কৰিলে। সেই কষ্টক মই কেতিয়াও মাটিৰ লগত মিলিব নিদিওঁ। শুনি ভাল লাগিল। আৰু 10 বছৰৰ পাছতো যাতে মই এই জনাকাশকে লগ পাওঁ। চিয়'ৰ, নিশ্চয় পাব। মই কেতিয়াও বদলি নহওঁ। কেনেকৈ এৱাৰ্ড ফাংচনত মোৰ নামটো এনাউন্স কৰিব, এনেকৈয়ে মই সকলোকে হৰুৱাই উইনাৰ হ'ম, আৰু প্ৰগ্ৰেমৰ পিছত হেভি পাৰ্টি কৰিম। শকুন্তলা ও শকুন্তলা শকুন্তলা ও শকুন্তলা। জানা নেহা, মই শাৰী খুব বেয়া পাওঁ। ইনফেক্ট মই আজিলৈ শাৰী পোৱা নাই। কাৰণটো জানানে? কাৰণ মই বিনোদন দত্তৰ ল'ৰা। আৰু যদি কেতিয়াবা হাৰি যোৱা? কেতিয়াও হ'ব নোৱাৰে। এই MB ফাউণ্ডেশ্যনে অৰ্গেনাইজ কৰা এৱাৰ্ড চেৰিমনিত বেষ্ট বিজনেছমেন অফ দ্য ইয়াৰ এৱাৰ্ড ময়ে পাব লাগিব। ময়ো বিচাৰোঁ তুমিয়েই পোৱা। মই নাপালে আৰু কোনে পাব? আফটাৰ অল দেউতাৰ পিছত কোম্পানীটো মই চলাইছোঁ, মই মোৰ বেষ্ট দিছোঁ, আৰু আইতা ঢুকোৱাৰ পিছত কোম্পানীটোৰ খুব হেভি লছ হৈছে। আচ্ছা, তাৰপিছত দেউতা আৰু বৰ্তাই ৰিএষ্টাব্লিছ কৰিলে, আৰু এতিয়া মই। তুমি চাই থাকা, দ্য বেষ্ট বিজনেছমেনৰ এৱাৰ্ড মই পাম।
তুমি চাই থাকা কেনেকৈ এৱাৰ্ড ফাংচনত মোৰ নামটো এনাউন্স কৰিব এনেকৈয়ে মই সকলোকে হৰুৱাই উইনাৰ হ'ম আৰু প্ৰগ্ৰেমৰ পিছত হেভি পাৰ্টি কৰিম বাইদেউ চাহ লওক দিয়া এইখিনি সময়ত চাহ একাপৰ খুব প্ৰয়োজন জানানে আপোনাৰ লগত অত বছৰে থাকি সেইখিনি অন্তত বুজি পোৱা হৈছোঁ কোনখিনি সময়ত আপোনাক চাহ একাপৰ প্ৰয়োজন আকাশ এতিয়ালৈকে আহি পোৱা নাই যে তাৰ কথাটো জানাই কাম বুলি ক'লে খাবলৈ শুবলৈকে পাহৰে ইমান কওঁ সময়মতে খাবলৈ শুবলৈ কিন্তু ক'তা কথা শুনিলেহে আচলতে কি জানে তাক উদয়ন ছাৰে ইমান বিশ্বাসত দিছে দায়িত্বখিনি সেইকাৰণে সি কতো অলপো খুদ নথকাকৈ সি পালন কৰিব বিচাৰিছে উদয়নৰ প্ৰতি তাৰ ইমান শ্ৰদ্ধা ভক্তি দেখি মই সঁচাকৈ কেতিয়াবা আচৰিত হওঁ জানানে উদয়নৰ বিৰুদ্ধে সি কাৰো মুখত একোৱে কথা শুনিব নিবিচাৰে দেউতাকৰ প্ৰতি তাৰ ইমান ঘৃণা মই বুজায়ো তাক পৰা নাই যে সি ভবাৰ দৰে দেউতাক ইমান বেয়া মানুহো নাছিল কিন্তু সি মোক কি বুলি কয় জানানে কি দেউতাক বোলে ভাল মানুহ হোৱা হ'লে আমাৰ এবাৰ হ'লেও খবৰ ল'বলৈ আহিলেহেঁতেন আকাশে দেউতাকক ঘিণ নকৰক বুলি মই মোৰ অতীতৰ কথা আজিলৈকে তাক একোৱেই কোৱা নাই সি মোক বহুত প্ৰশ্নই সোধে কিন্তু মই তাক একো উত্তৰ নিদিওঁ কিন্তু আপোনাৰ শিৰৰ সেন্দুৰকণে তাক সকলো প্ৰশ্নৰ উত্তৰ দি যায় যে তাৰ দেউতাক জীয়াই আছে অথচ আপোনালোক দুইজনৰ খবৰ ল'বলৈহে মানুহজনৰ আহৰি নাই মোক ক্ষমা কৰি দিবা মই তোমাক ভুল বুজিলোঁ আৰু বহুত কিবা কিবি কৈ পেলালোঁ সেইবোৰ মই সেইদিনাখনেই পাহৰি পেলাইছোঁ গতিকে আপুনিও এইবোৰ কথা ভাবি থাকিব নালাগে পাহৰি যাওক আংকল মই আপোনাক এটা প্ৰশ্ন কৰিম মোৰ প্ৰশ্নটোৰ উত্তৰ দিব সেই প্ৰশ্নটো কি সেইটোতো কোৱা প্ৰশ্নটো কিন্তু মোৰ মাৰ লগত জড়িত শকুন্তলা হয় সোধা জানিলে নিশ্চয় উত্তৰ দিম আজিৰ পৰা আপোনাৰ বহু বছৰ আগতে মাৰ লগত সম্বন্ধ এটা আছিল আৰু মাৰ লগত আপোনাৰ খুব এটা ভাল বন্ধুত্বও আছিল মাৰ দুখৰ দিনবোৰত আপুনি মাৰ লগতে আছিল গতিকে মাৰ অতীতৰ কথাবোৰ আপুনি নিশ্চয় জানে আছুতীয়া আদৰৰ নীৰৱতা ঘাতত স্মৃতিৰ মায়াৰে সাৱতি সুখৰ মালিতা বিচাৰি আছে হিৰৈ মনৰ পক্ষী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে